এনেকুৱা ধৰণে বনাই খাওঁ, বহুত টেষ্টি লাগে আৰু এই ৰুটিৰ লগত বহুত সোৱাদ লাগে। বাই বাই। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে এই বটা মুগৰ তৰকা বনাই খাইছেনে কেতিয়াবা? আজি মুগ মই ৰাতিতে তিয়াই থৈছিলোঁ। এতিয়া মই ধুই চাফা কৰি লৈছোঁ। ইয়াৰে মই তৰকা বনাম। প্ৰথমতে মই কুকাৰ লৈছোঁ। কুকাৰত এইখিনি মই দি দিম। ইয়াতে মই আদা নহৰু দিছোঁ আৰু লং ইলাচি আৰু ইয়াত তেজপাত দুটা দিছোঁ। ইয়াতে পানী দিম, নিমখ দিছোঁ, এতিয়া মই কেৰাহীত তৰকা দিম। সৰিয়হৰ তেল দিছোঁ। এয়া মই পাঁচফোৰণ আধা চামুচ দিছোঁ। পিঁয়াজ ধুনা হৈ গৈছে। ইয়াতে মই এতিয়া জিৰা ধনিয়াৰ গুড়ি দিছোঁ এচামুচ, অলপ গৰম মছলা, জলকীয়াৰ গুড়ি, কালাৰটো ধুনীয়া হয় আৰু গোন্ধটো ভাল হ'ব। তৰকাখন বহুত সোৱাদ হয় আৰু ইয়াৰ গুণ আইৰণ আছে ইয়াতে। আপোনালোকে ৰুটি বা ভাতৰ লগতো খাব পাৰে, ৰুটিৰ লগত খাব পাৰে। এনেকুৱা হিচাপতে ৰাখিব, পাতলাও নহয়